প্ৰেম বিষয়ক এটি কবিতা পাঠ কৰিছো। টোপনিত তুমি হালি জালি দিয়া, মই তোমাক মনত পেলোৱাৰ অহৰহ চেষ্টা কৰি থাকো। তুমি মোক কৰা অগা পিছা, কিয়নো ভাল টোপনিৰ বাবে অগা পিছাই হৈছে চৰম কোঠা। সেই কোঠাতেই তুমি আৰামেৰে শুৱাই দিয়া মোক আৰু নিজেও শুই দিয়া বতাহত, যাতে অক্সিজেনৰ কণিকাই শুহি নিব পাৰে তোমাক। আৰু সেই কণিকাৰেইটো উৰে ৰাতি মোৰ উশাহ হোৱা তুমি। সেই উশাহতে তোমাৰ অহা যোৱা মানেই এন্ধাৰ পোহৰ, সপোন আৰু দিঠক, ভাল আৰু বেয়া। বেয়াবোৰো তোমাৰ বিৰক্তিৰ কাৰণ নহয়, ভাল কোঠাটোৰ দুৱাৰখনকেই তুমি বেয়া বোলা। মই একো ক'ব নোৱাৰো, তোমাৰ আয়োজনত মোৰ সকলো মুখ বন্ধ, কিন্তু সকলো বন্ধ খিৰিকীৰে তোমাৰ অহা যোৱা মোৰ বাবে তোমাৰ সম্ভাৱনাৰ ন দুৱাৰ। যদিহে কেতিয়াবা এনে দিন আহে যে পৃথিৱীৰ দিন আৰু ৰাতি, ভাল আৰু বেয়া, সপোন দিঠক নাইবা টোপনি আৰু জাগি থকা, কাৰ বাবে তোমাৰ অধিক সময়, বিশ্বাস কৰা, তেতিয়া দুধুৰ মুধুৰত পৰি মই কেৱল তোমাৰ কথাকে মনত পেলাম। ধন্যবাদ।